নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বহু দিনৰ মূৰত আপোনালোকৰ বাবে আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ ভেদাইলতা আৰু মাছ আৰু সেইভাবে এয়া মাছ আছিলে আৰু আজি ভাবিলোঁ ভেদাইলতাৰ সৈতে বনাম আমি ভেদাইলতা বা ভেবেলিলতা বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন কমেন্টত আৰু ৰেচিপিটো ভাল লাগিছে নে নাই ক'বলৈ নাপাহৰিব আৰু এতিয়া এয়া এটা পিয়াজ কাটি লৈছো আৰু এয়া খালি এটা অলপমান আদা আৰু কেফুটামান নহৰু আৰু জলকীয়া এনেকৈ পিচি লৈছো আৰু এফালে এয়া ভেদাইলতাখিনি এনেকৈ মিক্সিত পিচি ললো আৰু এতিয়া ইফালে মোৰ কেৰাহীও গৰম হৈ গ'ল আৰু কেৰাহী গৰম হোৱাত ইয়াত দিলো এতিয়া মিঠাতেল আৰু মিঠাতেলখিনি এতিয়া অলপ গৰম হ'বলৈ দিম আৰু মিঠাতেল এতিয়া গৰম হৈ গৈছে আৰু মিঠাতেল গৰম হোৱাত এতিয়া মই ইয়াত দিম পিয়াজ আৰু পিয়াজখিনি অলপ ৰঙচুৱা হ'লে তেতিয়া মই আদা নহৰুৰ পেষ্টটো দি দিম পিয়াজখিনি ৰঙচুৱা হৈ আছে লাহে লাহে আৰু দিম এতিয়া আদা নহৰু পিচি থোৱাখিনি মই আজি যেনেকৈ বনাইছো আপোনালোকে এনেকৈ খায় নে নাখায় ক'বচোন মই কিন্তু খাবলৈ খুব ভাল পাওঁ জোল বনাই আৰু পিঠা বনাইও খাওঁ লগত মচুৰ দালি দি পিচি পেলাই বৰা বনাই খাওঁ ভাল লাগে খুব আপোনালোকে এনেকৈ জোল বনাই খাইছে নে নাই জনাব মই কিন্তু খুব ভাল পাওঁ খাবলৈ আৰু এতিয়া এয়া আদা নহৰু পেষ্টখিনি দিছো বেছি দিব নালাগে অকণমান সিম্পলকৈ সাধাৰণভাৱে বনালে ভাল লাগে আৰু এইখিনি ভাজা হৈ থাকোতে মই ইয়াত নিমখ আৰু হালধি দি দিম কাৰণ নিমখ আৰু হালধিটো দিবই লাগিব নিমখ দিলো সোৱাদ অনুসৰি আৰু এতিয়া দিম এয়া হালধি কাৰণ যিকোনো তৰকাৰীত নিমখ হালধি নহ'লেতো নচলিবই নহয় জানো আৰু এতিয়া ধুনীয়াকৈ লৰাই দিম আদা নহৰুখিনিও ধুনীয়াকৈ ভাজা হৈছে বহুত দিন ভিডিঅ' দিব পৰা নাই এনেদৰে ৰেচিপি ভিডিঅ' বিশেষকৈ দিব পৰা নাই দিম বুলি ভাবোঁ কিন্তু যিহেতু মোৰ ল'ৰা ছোৱালী দুটা সৰু গতিকে সিহঁতৰ লগত লাগি থাকোঁতে অলপ টাইম যায় গতিকে এইবোৰ কৰিবলৈ নহয়গৈ আৰু তথাপিও কেতিয়াবা সময় পালে এনেকৈ দিবলৈ চেষ্টা কৰোঁ আপোনালোকে ভাল লাগিছেনে নাই জনাব বাৰু আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজা হ'ল আৰু এতিয়া মই ইয়াত পিচি থোৱা ভেদাইলতা বা ভেবেলিলতাখিনি দি দিম আৰু দি পেলাই কিছু সময় এইখিনি ভাজি ল'ম যেহেতু ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হ'ব লাগিব তাৰপিছতহে পানী দিব পাৰিম এতিয়া কিছু সময় এনেকৈ ধুনীয়াকৈ ভাজি ল'ম আৰু এয়া 3টা আলু সৰু সৰু মই সিজাই লৈছিলোঁ ভাততে দি আৰু এই আলুকেইটাও তাত দিম এনেকৈ পিটিকি ল'ব লাগে আলুকেইটা গৰম আছে আৰু এফালে মোৰ ভেবেলিলতা ভাজা হৈছেহি আৰু এইখিনি পিটিকি পেলাই দি দিম আৰু এয়া ভেদাইলতা ভাজা হৈ গৈছে আৰু এতিয়া মই এই আলুখিনি তাত দি দিম এতিয়া আলুখিনি দি দিলোঁ আৰু আলুখিনি দি অকণমান সময় লৰাই এইখিনি ধুনীয়াকৈ আৰু অকণমান ভাজি লৈ ইয়াত এতিয়া পানী দিম আৰু এতিয়া এইখিনি মোৰ এয়া দেখিছে ধুনীয়াকৈ ভাজা হৈ গৈছে আৰু এতিয়া মই ইয়াত পানী দি দিম যিহেতু জোল খাম ভাবিছোঁ অলপমান জোলেই বনাম আৰু এতিয়া অলপ লৰাই দিছোঁ আৰু এতিয়া পানী দি লৰাইও দিলোঁ আৰু এতিয়া উতল আহিলে ইয়াত মাছ দি দিম আৰু এতিয়া এয়া দেখিছে ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে আৰু মই এতিয়া ইয়াত মাছখিনি দি দিম এতিয়া মাছখিনি দি দিছোঁ আৰু 5 মিনিটমান সময় উতলাই ধুনীয়াকৈ তাৰপিছত নমাই দিম আৰু আমাৰ তৰকাৰী আজি ভেদাইলতা আৰু মাছৰ জোল খাবলৈ হৈ যাব ৰেডি এফালে মোৰ এতিয়া তৰকাৰী ৰেডি হৈ গ'ল আৰু ভাতৰ লগত ধুনীয়াকৈ
পৰিৱেশন কৰিম আৰু ভাল লাগিছে নে নাই জনাবলৈ নাপাহৰিব। এতিয়া ধুনীয়াকৈ তৰকাৰী বাঢ়ি ল'লোঁ আৰু ভাতৰ লগত ধুনীয়াকৈ খাই লওঁ। আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব, আশা কৰিছোঁ। এয়া